অসমীয়াৰ পদূলিত আহিছে হেঁপাহৰ ভোগালী। বাপতিসাহোন ভোগালী বিহুলৈ মাজত মাথো 2টা দিন বাকী। শীতৰ বকচাত উঠি ভোগালী আহিছে প্ৰতি ঘৰ অসমীয়াৰ ঢেঁকী খালে আহলে। জীয়ৰী বোৱাৰী ব্যস্ত পৰম্পৰাগত পিঠা লাড়ু সান্দহ প্ৰস্তুত কৰিবলৈ। তাৰ মাজতে কামৰূপ জিলা উকিল সন্থাই আয়োজন কৰে প্ৰাক ভোগালী ইভেণ্ট। আইনৰ অনুশীলন এৰি ভোগালীৰ আনন্দত কঁকাল ঘূৰাই নাছিলে যুৱতী অধিবক্তাসকলে। পিছ পৰি থকা নাই বয়োজ্যেষ্ঠ অধিবক্তাসকলো। ভোগালীৰ আনন্দ লৈছে সকলোৱে। জুতি ল'লে মহৰ গাখীৰৰ দৈ, চিৰা, পিঠা, লাড়ুৰ। সকলোৱে একেলগে উপভোগ কৰিলে ভোগালীৰ ভোগ। আমি পৰম্পৰাগতভাৱে যি অসমীয়া সংস্কৃতিৰ যি অবিচ্ছেদ্য অংগ ভোগালী বিহু আদৰাৰ কাৰণে আমি যোৱাবেলিৰ পৰা প্ৰস্তুতি লৈছিলোঁ। যোৱাবেলিও আমি ভোগালী বিহু উদযাপন কৰিছিলোঁ কামৰূপ উকিল সন্থাৰ উদ্যোগত। আৰু এইবেলিও আমি আপ্ৰাণ চেষ্টাৰে আমাৰ সমূহ সদস্যাৰ সহযোগিতাত আমি এইবেলিও প্ৰাক ভোগালী বিহুৰ উদযাপন আমাৰ উকিল সন্থাত আয়োজন কৰিলোঁ। আৰু এই ভোগালী বিহুৱে আগন্তুক মেজিৰ জুয়ে অসমৰ শান্তি বিৰাজ কৰিব আৰু অপায় অমংগলৰ পৰা ভগৱানে আশীৰ্বাদ দিব, যেন অপায় অমংগল দূৰ কৰি ভগৱানে সকলো অসমবাসী ৰাইজলৈ আশীৰ্বাদ দিয়ে। তাৰ কাৰণে আমি এই উদ্দেশ্যেৰে আজি ভোগালী বিহু সমূহীয়াভাৱে আমি উকিল সন্থাত উদযাপন কৰিছোঁ। আৰু এই ভোগালী বিহুত আমি লক্ষ্য ৰাখিছোঁ যে শান্তি সম্প্ৰীতি ভাতৃত্ববোধ এই এনাজৰীডাল আমি শকত কৰি ৰখাৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ আৰু চেষ্টা কৰি যাম। চাওক, এই ক্ষেত্ৰত এই প্ৰশ্নটোৰ উত্তৰ পটকৈ দিবলৈ আমাৰ অলপ টান হয়। এইকাৰণে যিহেতু আমি কামৰূপ উকিল সন্থাৰ সত্ৰ ন্যায়াধীশৰ আদালতত আমি কৰ্মৰত থাকোঁ। আমাৰ এই অঞ্চলৰ যি কামৰূপৰ যি মোকৰ্দমা হয় ৰাইজৰ, সেই ৰাইজৰ মোকৰ্দমা লৈ আমি ব্যস্ত থাকোঁ। কিন্তু অন্যান্য ডিষ্ট্ৰিক্টত কেছবিলাক কি ধৰণে নিষ্পত্তি হৈছে বা কি ধৰণে বৰ্তমান চলি আছে সেই সম্পৰ্কে কিন্তু আমাৰ লগত কোনো আমি তেনেকুৱা খবৰ নাপাওঁ। এই ক্ষেত্ৰত নিশ্চয় ন্যায় পোৱাটো আমি উচিত বুলি ভাবোঁ আৰু আমি আশা কৰোঁ আইনৰ আওতাত যদি এই দোষী শাস্তি দিয়াৰ কাৰণে আমিও কামনা কৰোঁ। সেইসকল মৃত ব্যক্তিসকললৈ আমি গভীৰভাৱে সমবেদনা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ বিদেহী আত্মাই শান্তি পাওক আৰু যাতে ভৱিষ্যতলৈ অসমত তেনেকুৱা এই বিহুৰ বতৰত বা অসমৰ যিকোনো বতৰতে নহওক যাতে এনেকুৱা অশান্তিমূলক বা বিষাদমূলক ঘটনা নহয়, তাৰ কাৰণে মই সকলো ৰাইজকে আহ্বান জনাইছোঁ সকলোৰে শান্তি সম্প্ৰীতিৰে থকাৰ কাৰণে, যাতে তেনেকুৱা কোনো ঘটনা নহয়, কোনো মাতৃৰ বুকু সোধা নহয়, কোনো পিতৃৰ যাতে বুকু সোধা নহয় আৰু সকলোৱে আমি শান্তিৰে বিৰাজ কৰি থকাৰ কাৰণে আমি আহ্বান জনাইছোঁ। সেই গাঁওখনত কিন্তু আজিও উৰুকা বাৰণ কৰা হয়, কিন্তু তেখেতসকলৰ যি এই তেখেতসকলৰ স্মৃতিৰ কাৰণে তেওঁলোকে এই ধৰণে হেৰি কৰি আছে। আৰু এতিয়া মই ভাবোঁ যে মাঘ বিহু আমাৰ বাপতি সাহোন আৰু এই বাপতি সাহোনক আমি দুখৰ সুখৰ মাজেৰে আমি পালন কৰিব লাগিব। আৰু এটা যে আমি যোৱা কিছু দিনত আমি সমগ্ৰ অসমতে দেখিছোঁ যে কেইবা ঠাইতো নিৰপৰাধী ব্যক্তি ইতিমধ্যে হত্যা কৰা হৈছে বা হত্যাৰ বলি হৈছে। এই ক্ষেত্ৰত আমি সমাজৰ সকলোকে এই সন্থাৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ, এই বাকৰিৰ পৰা অনুৰোধ জনাইছোঁ যাতে এনেকুৱা হিংসা উসুয়া এইবিলাক নাশ হয় আৰু অনাগত আমাৰ যি ভোগালীৰ মেজিৰ জুয়ে যাতে এই হিংসা উসুয়াবিলাক নাশ কৰি সম্প্ৰীতি নিদৰ্শন দাঙি ধৰে সমগ্ৰ অসমতে, তাকে আমি উকিল সন্থা কামৰূপ আমিনগাঁৱৰ তৰফৰ পৰা কামনা কৰিছোঁ। হিমাংক দাসৰ ৰিপৰ্ট, গ্লোবেল এণ্ড 24/7।